আৰু নাই আদায় আদায় জাগে পাপা দিব যা বাহিৰত আছে বনাবলৈ লৈছোঁ পালেং পুৰি আৰু তাৰ বাবে মই পালেং শাক আৰু ধনিয়া কেইডালমান ধুই লওঁ এতিয়া পালেং আৰু ধনিয়াখিনি এইটো ফুড প্ৰচেছৰটোত দি পেলাই এনেকৈ ব্লেড আছে এইখন দি পেলাই মই পিচি ল'লোঁ আৰু ইয়াতে মই এতিয়া আটা মাৰিবৰ কাৰণে ব্লেডখন বেলেগ হয় এইখন ব্লেড দিম এতিয়া এইখন ব্লেড দিম দিয়াৰ পিছতে আটাখিনি দিম ইয়াত মই দি দিছোঁ আটা 3 কাপমান আটা দিম আৰু 1 কাপ ইমানটো জোখৰ বাটিত মই আটাখিনি দিছোঁ কেইটামান জনি গুটি লৈছোঁ আৰু এইকেইটা এনেদৰে হাতেৰে মোহাৰি পেলাই ইয়াতে দি দিম এয়া আটাৰ লগত মিক্স কৰি দিছোঁ আৰু তাৰ লগতে দিছোঁ কালজিৰা কেইটামান সেইকেইটাও এনেদৰে মোহাৰি দিলে আচলতে ধুনীয়া গোন্ধটো ওলাই যায় এয়া গোটেইখিনি মিক্স কৰি দিম এতিয়া ইয়াতে আৰু ইয়াৰ লগতে দিছোঁ এচামুচ নিমখটো অকণমান বেছি দিলে ভাল হয় পুৰিখন অকণমান নিমখীয়া হ'লে খাই ভাল লাগে আৰু ইয়াত মই ময়দা ব্যৱহাৰ কৰা নাই আটা ব্যৱহাৰ কৰিছোঁ যিহেতু আমি ঘৰতে খাম গতিকে ময়দাটো বৰ বেছিকৈ নাখাওঁ আটাই ব্যৱহাৰ কৰিছোঁ এতিয়া এইখন ইয়াত তেনেকৈ বন্ধ কৰি দিলোঁ আৰু ইয়াতে আছে মেজাৰিং কাপ এটা এই কাপটোত মই 200 ml পানী লৈছোঁ আৰু এতিয়া মিক্সিটো ঘূৰাই লৈ পেলাই ইয়াতে পানীটো দি যাম খুব কম সময়তে ইয়াত আটা মঠিব পৰা যায় আৰু এটা সময়ত মানে কি হৈছিলে মোৰ হাত এখনৰ খুব বিষ হৈছিলে স্পণ্ডিলাইটিছৰ প্ৰব্লেমৰ কাৰণে আৰু সেই সময়ত এই ফুড প্ৰচেছৰটোৱে বহুত হেল্প কৰিছিলে তেল দিয়াৰ পিছত খুব ধুনীয়াকৈ আটাটো কোমল হৈ যায় এয়া চাওক ধুনীয়াকৈ ৰেডি হৈ গ'ল আটাৰ ডোটো ইয়াত ধুনীয়াকৈ আটাটো মৰা হৈ গ'ল আৰু ইয়াতে মিক্সিত দিলে যিদৰে গোটেইখিনি মিক্স হৈ যায় ইয়াত এতিয়া সৰু দানাখিনি ওলাই গৈছে পালেং পাত যে দিয়া আছে গম পোৱা গৈছে আৰু এনেকুৱা সৰু বল বনাই পেলাই মই লুচিখিনি বেলি লওঁ আৰু এয়া ধুনীয়াকৈ লুচিখিনি বনাই লৈছোঁ এতিয়াও এই ফুড প্ৰচেছৰটোক অতি কম সময়তে আটা মঠি এনেকৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো বনোৱাত সহায় কৰে ৰাতিপুৱা স্কুললৈ ওলাই যাওঁতে সাধাৰণতে ভাতেই খোৱা হয় কিন্তু আমাৰ ঘৰত ৰুটি ভাজি বনাবই লাগে কোনেও ভাত নাখায় গতিকে ৰাতিপুৱা পটাপট কৰিবলৈ হ'লে এই ফুড প্ৰচেছৰটো বহুত যথেষ্ট সহায় হয় আৰু আজি ব্ৰেকফাষ্টত চাওক কালি ৰাতিয়ে অলপ মাংস আছিলে মাংসৰ লগতে এয়া লুচি আৰু আচাৰ মাংস লৈ আজি ব্ৰেকফাষ্ট কৰা হয় কাটি আছে গাজৰখিনি আনিছিলোঁ স্মাৰ্ট বজাৰত পাই পেলাই সস্তাতে আৰু এইখিনি এতিয়া হালোৱা বনোৱা হ'ব এয়া কালি বজাৰ কৰি আহিছোঁ এইবোৰ বস্তু এনেকেই আছে সামৰাই হোৱা নাই আৰু নিচিয়ে খাই মানে এইফালে চাওক আমাৰ ককোৱে আহি পেলাই তাইৰ পৰা এয়া অকণমান কিবা হাড় দিছে তাই হাড় টুকুৰাত সি খাইছে চাওকচোন ভালকৈ চুবা হ'ল আৰু লাগে বল খাবলৈ বল বাহিৰলৈ বল আৰু নাই আদায় জাগে পাপা দিব যা বাহিৰত আছে কালিয়ে গোটেই গাজৰখিনি গুচাই এনেকৈ পিহনাত পিহি থৈছিলে আৰু এতিয়া মই গধূলি এয়া গাজৰ হালোৱা বনাইছোঁ এয়া চাওক ধুনীয়াকৈ ঠাণ্ডা দিনত গাজৰ হালোৱা খাবলৈ ভাল লাগে আৰু এয়া আজি বনাইছোঁ এয়া আপোনালোকে কোনে গাজৰ হালোৱা খাই ভাল পায় বাৰু কমেণ্টত জনাবচোন আৰু এয়া চাওক আমাৰ ঘৰৰ গোলাপ ইমান ধুনীয়াকৈ ফুলি আছে আচলতে আমিবোৰে আগবেলাটো নাথাকোঁৱে দিনটো প্ৰায় নাথাকোঁ বুলিয়ে ক'ব পাৰি ঘৰ আহি পাওঁতে সন্ধ্যা লাগে আৰু এই ফুলবোৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ নাপাওঁৱেই সেয়েহে আজি এয়া ফুলকেইপা ছিঙি আনি ডাইনিং টেবুলতে থৈ লৈছোঁ ৰাতিপুৱা গধূলি যেতিয়াই ডাইনিং টেবুলত বহিম ইয়াৰ সৌন্দৰ্য উপভোগ কৰি ধুনীয়াকৈ খাবলৈ পাম সেই ভাবি এইখিনি ধুনীয়াকৈ সজাই থৈছোঁ আৰু আপোনালোকে এবাৰ বনাই খাব দেই খুব ভাল লাগে সঁচাই ঠাণ্ডা দিনত এইটো কিন্তু নোখোৱাকৈ নাথাকিব